আজি 31/12/2023 বৰ্ষৰ প্ৰাতঃ মুৰলী ওম শান্তি অব্যক্ত বাপদাদা ৰিভাইজ 12/11/1997 মধুবন। আজি বাবাই কৈছে সংগম যুগৰ প্ৰাপ্তিৰ প্ৰালব্ধ অনুভৱ কৰা মাষ্টাৰ দাতা মহা সহযোগী হোৱা। আজি ভাগ্য বিধাতা পিতাই নিজৰ ভাগ্যৱান সন্তানসকলক চাই আছে। হওক প্ৰত্যেক সন্তানৰ ভাগ্যৰেখা চাই চাই ভাগ্য বিধাতা পিতাও হৰ্ষিত হৈ গৈছে, কিয়নো গোটেই কল্পত পৰিক্ৰমা লগোৱা তোমালোকৰ নিচিনা ভাগ্য কোনো ধৰ্ম আত্মা, মহান আত্মা, ৰাজ্য অধিকাৰী আত্মা কাৰো ইমান উচ্চ ভাগ্য নাই যিমান তোমালোক সংগমযোগী শ্ৰেষ্ঠ আত্মাসকলৰ আছে। কপালত নিজৰ ভাগ্যৰেখা দেখানে? বাপদাদাই প্ৰত্যেক সন্তানৰ কপালত চিকমিকাই থকা জ্যোতিৰ শ্ৰেষ্ঠ ৰেখা চাই আছে। তোমালোকেও নিজৰ ৰেখা দেখি আছানে? নয়নত চোৱা স্নেহ আৰু শক্তিৰ ৰেখা স্পষ্ট হৈ আছে। মুখত চোৱা মধুৰ শ্ৰেষ্ঠ বাণীৰ ৰেখা চিকমিকাই আছে। ওঠত চোৱা আত্মিক মিচিকীয়া হাঁহি, আত্মিক আনন্দৰ ৰেখা দেখা গৈছে। হৃদয়ত চোৱা, অন্তৰত চোৱা দিলাৰামৰ প্ৰেমত লীন হৈ থকাৰ ৰেখা স্পষ্ট হৈ আছে। হাতত চোৱা দুয়োখন হাত সৰ্ব সম্পদেৰে সম্পন্ন হোৱাৰ ৰেখা চোৱা। ভৰিত চোৱা প্ৰতিটো খোজত পদমৰ প্ৰাপ্তিৰ ৰেখা স্পষ্ট হৈ আছে। ইমান শ্ৰেষ্ঠ ভাগ্য! ভাগ্য বিধাতা পিতাই প্ৰতিগৰাকী সন্তানক পুৰুষাৰ্থেৰে শ্ৰেষ্ঠ কৰ্মৰ কলমেৰে এই সকলোবোৰ ৰেখা অঁকাৰ মুক্ত অন্তৰেৰে সুযোগ দিছে। ৰেখা যিমান দীঘলকৈ টানিব খোজা সিমান টানিব পাৰা, কিন্তু সময়ৰ ভিতৰত যিয়ে যিমান দীঘল ৰেখা টানিব খোজে তেওঁ নিজেই টানিব পাৰে। পিতাই কলম তোমালোকৰ হাতত দিছে, তেন্তে সেই ৰেখা আঁকিব জানানে? আঁকিছানে নে আঁকিব নাজানা? সকলোৱে জানানে? বৰ ভাল। চোৱা এতিয়াৰ ভাগ্যৰ ৰেখাই তোমালোকক গোটেই কল্পত শ্ৰেষ্ঠ কৰি তোলে। 21 জন্মতো সদায় সম্পন্ন আৰু সুখী হৈ থকাৰ ৰেখা আছেই, আৰু দাপৰ কলিযুগতো তোমালোকৰ পূজ্য হোৱাৰ শ্ৰেষ্ঠ ৰেখা আছে। গতিকে এই সময়ৰ ভাগ্য ৰেখা গোটেই কল্প সদায় লগত থাকে, কিয়নো অবিনাশী পিতাৰ অবিনাশী ৰেখা। তেন্তে সদায় নিজৰ শ্ৰেষ্ঠ ভাগ্য ৰেখা স্মৃতিত থাকেনে? থাকে, কিন্তু সক্ৰিয় হৈ থাকে। কেতিয়াবা নিষ্ক্ৰিয় হৈ থাকেনে? সদায় সক্ৰিয় হৈ থাকে। এই ক্ষেত্ৰত কম সংখ্যকে হাত উঠাইছে। চাবা, সদায় যাতে সক্ৰিয় হৈ থাকে। সক্ৰিয় হৈ থকাৰ চিন হ'ল পুৰণা স্মৃতি, পুৰণা সংস্কাৰৰ ৰেখা সুপ্ত হৈ যায়। কেতিয়াও যাতে পুৰণা সংস্কাৰৰ ৰেখা বা পুৰণা কথাৰ স্মৃতিৰ ৰেখা সক্ৰিয় নহয়, নিষ্ক্ৰিয় হৈ থাকক, আৰু নিষ্ক্ৰিয় হৈ হৈ সমাপ্ত হৈ যাওক। য'ত শ্ৰেষ্ঠ ভাগ্য ৰেখা সক্ৰিয় হৈ থাকে ত'ত পুৰণা ৰেখা সক্ৰিয় হোৱা অসম্ভৱ। যদি হয় তেন্তে সিদ্ধ হয় যে শ্ৰেষ্ঠ ভাগ্য ৰেখা সদায় সক্ৰিয় হৈ নাথাকে। তেন্তে কি ভাবা? ইমান শ্ৰেষ্ঠ ভাগ্য ৰেখা সক্ৰিয় হৈ থাকিব লাগেনে নিষ্ক্ৰিয় হৈ থাকিব লাগে? বাপদাদাই বৰ্তমান সময়ত সকলো সন্তানক বৰ্তমান সংগম যুগৰ প্ৰাপ্তিৰ প্ৰালব্ধৰ ৰূপত চাব খোজে। পুৰুষাৰ্থ বহুত সময় কৰিলা, এতিয়া পুৰুষাৰ্থ স্বত হওক। পৰিশ্ৰম কৰিবলগীয়া পুৰুষাৰ্থ নহয়, অন্তলৈকে পৰিশ্ৰমেৰে পুৰুষাৰ্থ কৰি থাকিবা নেকি? সংগম যুগৰ প্ৰাপ্তিসমূহৰ প্ৰালব্ধৰ অনুভৱ যদি এতিয়া নকৰা তেন্তে কেতিয়া কৰিবা? ভৱিষ্যতৰ প্ৰালব্ধ বেলেগ বস্তু, সেয়াতো তোমালোক এই পুৰুষাৰ্থৰ প্ৰালব্ধৰ পশ্চায়া। সেয়াতো তোমালোকৰ পিছে পিছে নিজেই আহিব। কিন্তু বিশেষ কথা হ'ল এই সময়ৰ প্ৰালব্ধ প্ৰাপ্ত কৰাৰ। এনেকুৱা নহয় কোনোবাই সুধে কেনে আছা, কি খবৰ, তেতিয়া এতিয়ালৈকে এয়াই কৈ নাথাকিবা যে পুৰুষাৰ্থ চলি আছে। পুৰুষাৰ্থটো চলি আছে, কিন্তু পুৰুষাৰ্থৰ প্ৰালব্ধ এতিয়া অনুভৱ কৰা। সেই প্ৰালব্ধ হৈছে সৰ্বশক্তিমান সম্পন্ন, সৰ্বজ্ঞান সম্পন্ন,
সৰ্ববিঘ্ন বিনাশক মুহূৰ্ত এই এতিয়াৰ প্ৰাৰব্ধ ভৱিষ্যতে স্বত প্ৰাপ্ত হ'ব। যিদৰে ভৱিষ্যতে কেৱল প্ৰাৰব্ধ আছে, পুৰুষাৰ্থ সমাপ্ত, সেইদৰে এতিয়া বাকী থকা সময়খিনিত প্ৰাৰব্ধৰ স্বৰূপৰ বিশেষ অনুভৱ কৰা। যেতিয়া প্ৰাৰব্ধ বুলি কোৱা হয় তেতিয়া পুৰুষাৰ্থৰে প্ৰাৰব্ধ হয়। পুৰুষাৰ্থ কৰিছা, সেই পুৰুষাৰ্থ অনুসৰিয়ে প্ৰাৰব্ধৰ অনুভৱ কৰিব পাৰা। কিন্তু বাপ দাদাই সন্তানসকলৰ পৰা কি বিচাৰে? সোধে নহয়, বাপ দাদাই আমাৰ পৰা কি বিচাৰে? বাপ দাদাই এয়াই বিচাৰে যে এতিয়া অলপ সময়ৰ বাবে পুৰুষাৰ্থৰ প্ৰাৰব্ধ স্বৰূপ হৈ যোৱা আৰু হ'ব পাৰিবানে? নে পুৰুষাৰ্থৰ পৰিশ্ৰম ভাল লাগে? নে প্ৰাৰব্ধধাৰী হবানে? এতিয়া পুৰুষাৰ্থ কৰি আছো, পুৰুষাৰ্থ হৈ যাম, কৰি দেখুৱাম, এই শব্দবোৰ সমাপ্ত হ'ব লাগে। কৰি দেখুৱাও নেকি? দেখুওৱা। আৰু কেতিয়া দেখুৱাবা? বিনাশৰ সময়ত দেখুৱাবা নেকি? ইয়াৰ বহুত সহজ বিধি হ'ল যে এতিয়া মাষ্টাৰ দাতা হোৱা, পিতাৰ পৰা লৈছা আৰু লৈও থাকা, কিন্তু আত্মাসকলৰ পৰা লোৱাৰ ভাৱনা নাৰাখিবা। এওঁ কৰক, তেতিয়া এনেকুৱা হ'ব, এওঁ সলনি হওক, তেতিয়া মই সলনি হ'ম, এয়া হৈছে লোৱাৰ ভাৱনা। এনেকুৱা হ'লে তেতিয়া এনেকুৱা হ'ব, এয়া লোৱাৰ ভাৱনা। এনেকুৱা হওক নহয়, এনেকুৱা কৰি দেখুৱাব লাগে। হৈ যাওক নহয়, কিন্তু হ'বই লাগিব আৰু মই কৰিব লাগিব। মই প্ৰকম্পন দিব লাগে, মই দয়াশীল হ'ব লাগে, মই গুণৰ সহযোগ দিব লাগে, মই শক্তিৰ সহযোগ দিব লাগে। মাষ্টাৰ দাতা হোৱা। ল'ব লাগে যদি এক পিতাৰ পৰাই লোৱা। যদি অন্য আত্মাসকলৰ পৰাও প্ৰাপ্ত হয় তেন্তে সেয়াও পিতাই দিয়াখিনিয়েই পাবা। সেই দাতা হৈ বিশাল অন্তৰৰ হোৱা। দি থাকা, দিব জানানে? নে কেৱল ল'ব জানা? এতিয়া যি জমা কৰিছা সেয়া দিয়া। পৰস্পৰ ব্ৰাহ্মণ আত্মাসকলো মাষ্টাৰ দাতা হোৱা। আনে দিয়ক, তেতিয়া মই দিম নহয়, মই দিব লাগে। তোমালোকৰ লগত সম্পদ আছেনে? ভৰপূৰ হৈ আছেনে? গুণেৰে ভৰপূৰ হৈছানে? শক্তিৰে ভৰপূৰ হৈছানে? যদি হৈছা তেন্তে কিয় নিদিয়া? নিজৰ বাবে লুকুৱাই ৰাখিছা নেকি? যিহেতু সম্পদেৰে ভৰপূৰ হৈছা তেন্তে দি যোৱা। এওঁ কিয় কৰে? এয়া কিয় হয়? এনেকৈ নাভাবিবা। দয়াশীল হৈ নিজৰ গুণৰ, নিজৰ শক্তিৰ সহযোগ দিয়া। ইয়াকে মাষ্টাৰ দাতা বুলি কোৱা হয়। মহা সহযোগী। সহযোগীও নহয়, মহা সহযোগী হোৱা, মহা দাতা হোৱা। তেন্তে বুজিলা বাপ দাদাই কি বিচাৰে? সন্তানসকলেও এতিয়াও পুৰুষাৰ্থৰ বাবে পৰিশ্ৰম কৰাটো বাপ দাদাই চাব নোৱাৰে। হীৰক জয়ন্তী সমাপ্ত হ'ল আৰু হীৰা এতিয়াও দাগহীন হোৱাৰ পুৰুষাৰ্থ লাগি আছে। হীৰক জয়ন্তী অৰ্থাৎ প্ৰত্যেক ব্ৰাহ্মণ আত্মা চিকমিকাই থাকক। তোমালোকে ভাবিবা যে হীৰক জয়ন্তী আমাৰতো নাছিল, সেয়াতো দাদীসকলৰ হ'ল। তোমালোকৰ হ'ল নে দাদীসকলৰ হ'ল? কাৰ হ'ল? যজ্ঞৰ স্থাপনৰ কাৰ্যৰ হীৰক জয়ন্তী। কেৱল দাদীসকলৰ নহয়, স্থাপনাৰ কাৰ্যৰ হীৰক জয়ন্তী। গতিকে তোমালোক সকলো 2 বছৰীয়াই হোৱা বা 12 বছৰীয়াই হোৱা অথবা 50 বছৰীয়াই হোৱা, কিন্তু স্থাপনৰ কাৰ্যৰ নিমিত্তটো হোৱা নে নোহোৱা? নিমিত্ত হোৱা নে? ব্ৰাহ্মণ অৰ্থাৎ পিতা ব্ৰহ্মাৰ লগত স্থাপনাৰ কাৰ্যত নিমিত্ত আত্মা। তেওঁলোকেই ব্ৰহ্মা কুমাৰ কুমাৰী বুলি পৰিচয় দিব পাৰে। তেন্তে ব্ৰহ্মা কুমাৰ কুমাৰী সকলো হোৱা নে পুৰুষাৰ্থী কুমাৰ কুমাৰী হোৱা? কি হোৱা? ব্ৰহ্মা কুমাৰ কুমাৰী অৰ্থাৎ জন্ম ললা আৰু পিতা ব্ৰহ্মাৰ সংগী স্থাপনৰ নিমিত্ত আত্মা হলা। এতিয়া নাভাবিবা যে আমিতো এতিয়া নতুন, আমিতো এতিয়া কনিষ্ঠ। কিন্তু সময় অনুসৰি যেতিয়া সময় সমাপ্তিৰ সমীপত আহিছে তেন্তে কনিষ্ঠসকলে, নতুনসকলে ইমানেই তীব্ৰ পুৰুষাৰ্থ কৰিবই লাগিব যদিহে ব্ৰাহ্মণ হোৱা তেন্তে। যদিও ক্ষত্ৰিয় তেন্তে নকৰিলেও হ'ব, কিন্তু যদি ব্ৰাহ্মণ হোৱা
তেন্তে ব্ৰাহ্মণৰ পৰাই দেৱতা বুলি কোৱা নহয়, ক্ষত্ৰিয়ৰ পৰা দেৱতা বুলি কোৱা নহয়। তেন্তে ব্ৰাহ্মণ আত্মাসকল স্থাপনৰ নিমিত্ত হ'বই লাগে। হয়েই নিমিত্ত, সেইবাবে এতিয়া মাষ্টাৰ দাতা হোৱা। দান নকৰিবা, কিন্তু সহযোগ দিয়া। ব্ৰাহ্মণে ব্ৰাহ্মণক দান কৰিব নোৱাৰে, সহযোগ দিব পাৰে। তেন্তে কি ক'লে? মহাদাতা আৰু মহা সহযোগী হোৱা। এতিয়া এবছৰীয়া হ'লেও সময় অনুসৰি এতিয়া শৈশৱৰ কথাবোৰ সমাপ্ত কৰা, কিয়নো সকলো সন্তান বানপ্ৰস্থ অৱস্থাৰ সমীপত আছা। সময়ৰ গতি অনুসৰি, ড্ৰামাৰ নিয়ম অনুসৰি এতিয়া সকলোৰে বানপ্ৰস্থ অৱস্থাত সমীপত আছা। বাপদাদাই জানে যে সন্তানসকলৰ পিতাৰ প্ৰতি গভীৰ স্নেহ আছে। গভীৰ স্নেহ আছে নহয় নে ওপৰে ওপৰে স্নেহ আছে? অন্তৰৰ স্নেহ, আৰু সেইবাবেতো দৌৰি দৌৰি আহিছা নহয়। চোৱা, বেহদৰ প্ৰেক্ষাগৃহত বেহদৰ পিতাৰ সন্তান বেহদৰ ৰূপত বিৰাজমান হৈ আছে। এই প্ৰেক্ষাগৃহ ভাল লাগে নে দূৰৈৰ যেন লাগে? চোৱা, বহাটো দূৰৈত, কিন্তু বাপদাদাই নিজৰ অন্তৰত বহুত ডাঙৰ স্ক্ৰীণত তোমালোক সকলো দূৰৈত বহি থকা সন্তানসকলক অতি সমীপত চাই আছে। দূৰৈত দেখি থকা নাই, বাপদাদাৰ অন্তৰৰ স্ক্ৰীণ বৰ বিশাল। এতিয়ালৈকে বিজ্ঞানীসকলেও উদ্ভাৱন কৰা নাই। সেয়েহে তোমালোকে দূৰৈত বহি থকা নাই, বাপদাদাৰ অন্তৰত বহি আছা। এনেকৈ ভাবানে? চকীত বহি আছা, পাটিত বহি আছা নে অন্তৰত বহি আছা? দৃশ্যটো বহুত ভাল, সুন্দৰ লাগি আছে। পাছলৈকে ভৰি আছে নে কিছু খালী আছে? বাপদাদাই চাই আছে, পিছলৈ অলপ খালী আছে। চোৱা, তোমালোকক বাপদাদাই কাম দিছিল। তোমালোকে চাগৈ পাহৰি গৈছা, কিন্তু বাপদাদাৰ স্মৃতিত আছে। কি কাম দিছিল? ক্ৰোধমুক্ত হোৱাৰ। আজি সেই বিষয়ে নুসুধো। প্ৰথমে সুযোগ লৈছা নহয়, সেয়ে আজি ক্ৰোধমুক্ত হোৱাৰ কথা সুধিলে নিৰাশ হৈ যাবা। বাপদাদাই ফলাফল গম পায়। পাছত তোমালোকক সুধিম আৰু তাৰ পৰা ফলাফল বিচাৰিম। আজি বাদ দিওঁ। কাম দিছিলো যে 9 লাখ তৈয়াৰ কৰি দেখুওৱা। স্মৃতিত আছানে? প্ৰতিটো মণ্ডলক কৈছিলো, তেন্তে কোনটো মণ্ডলে 9 লাখ তৈয়াৰ কৰিলে? বংগ বিহাৰ সেৱাৰ পাল। তেন্তে বংগ বিহাৰে 9 লাখ তৈয়াৰ কৰিছানে? মৌন হৈ আছে নকয়। এটা মণ্ডলে বাৰু নহয়, সকলো মণ্ডলে, দেশ বিদেশৰ সকলো মিলি 9 লাখ তৈয়াৰ কৰিছানে? বিদেশীসকলে কোৱা 9 লাখ তৈয়াৰ হৈছেনে? বাপদাদাইতো নিজৰ তাৰিখ নিৰ্ধাৰিত কৰে আৰু নিৰ্ধাৰিত তাৰিখত আহে। তোমালোকেও সকলো কথাৰ তাৰিখ নিৰ্ধাৰিত কৰা নে? এই প্ৰেক্ষাগৃহ কেতিয়ালৈকে নিৰ্মাণ হ'ব? অনুষ্ঠান কেতিয়া হ'ব? ইয়াৰ তাৰিখ নিৰ্ধাৰিত কৰা নহয়। তেন্তে ইয়াৰ তাৰিখ কি নিৰ্ধাৰিত কৰিছানে? বিনাশৰ অন্তত নে আগতে? কি হ'ব, কি ভাবিছা? তাৰিখ কি? কিবা তাৰিখ আছেনে? নে এতিয়া নিৰ্ধাৰিত কৰা নাই? এইটো পিতাই কৰিবনে? কৰিব তোমালোকে লাগে। বাপদাদাইতো ক'ব, শুভ কাৰ্যত দেৰি নকৰিবা। তেতিয়া কি কৰিবা? বাৰু, এইটো ছিজনৰ অন্তত হৈ গ'লে তেতিয়াও ভাল। ইমান সাহস আছেনে? কেৱল দাতা হৈ যোৱা। যদি দাতা হোৱা, তেন্তে দাতাৰ ভাৱনাৰে তোমালোকৰ ৰাজকীয় পৰিয়ালৰ আৰু সমীপৰ প্ৰজা বহুত সোনকালে তৈয়াৰ হ'ব। তেওঁলোকেতো অপেক্ষা কৰি আছে, কেৱল সদায় দাতা হোৱাত পলম হৈছে। মহান সহযোগী হোৱাত পলম হৈছে। বেছি সম্পদ নিজৰ প্ৰতি বা কেৱল নিজৰ সেৱাৰ প্ৰতি লগোৱা। নিজৰ নিজৰ সেৱাৰ কৰ্তব্যত অধিক সময় দিয়া। মহান দাতা হৈ বেহদৰ দাতা বিশ্বৰ গোলকত থিয় হৈ বেহদৰ সেৱাৰ প্ৰকম্পন বিয়পাই দিয়া। বিশ্বৰ ৰজা হ'ব লাগে, কেৱল মণ্ডলৰ বা নিজৰ নিজৰ কৰ্তব্যৰ পৰিসৰৰ ৰজা হ'ব নালাগে। বিশ্ব কল্যাণকাৰী হোৱা। এতিয়া বেহদত যোৱা। বেহদত গ'লে সদৰ কথাবোৰ স্বতঃ সমাপ্ত হৈ যাব। মনোবল বহুত শ্ৰেষ্ঠ বল, তাক ব্যৱহাৰ নকৰা। বাণী, সম্বন্ধ, সম্পৰ্ক
আৰু তাৰ দ্বাৰা সেৱাত ব্যস্ত হৈ থাকা। এতিয়া মনোবল বঢ়োৱা। বেহদৰ সেৱা যিটো এতিয়া তোমালোকে বাণী আৰু সম্বন্ধ সহযোগেৰে কৰা, সেয়া মনোবলেৰে কৰা। তেতিয়া মনোবলৰ বেহদৰ সেৱা যদি তোমালোকে নিজৰ বেহদৰ বৃত্তিৰে মনোবলেৰে বিশ্বৰ গোলকৰ ওপৰত উচ্চত স্থিত হৈ পিতাৰ সৈতে পৰমধামৰ স্থিতত স্থিত হৈ অলপ সময়ো যদি এইটো সেৱা কৰা, তেন্তে তোমালোকে তাৰ প্ৰালব্ধ বহুগুণে অধিক প্ৰাপ্ত হ'ব। আজিকালিৰ সময় আৰু পৰিস্থিতি অনুসৰি অন্তিম সেৱা এইটোৱেই মনৰ বা মনোবলৰ সেৱা। ইয়াৰ অভ্যাস এতিয়াৰ পৰা কৰা। বাণীৰ দ্বাৰা আৰু সম্বন্ধ সম্পৰ্কৰ দ্বাৰা সেৱা কৰা, কিন্তু এতিয়া এই মনৰ সেৱাৰ অভ্যাস অতি আৱশ্যক। লগতে অভ্যাস কৰি যোৱা। বুজিলা কি কৰিব লাগে? এই মনৰ সেৱাই সেই ৰং দেখুৱাব যি স্থাপনাৰ আদিত পিতাৰ মনৰ দ্বাৰা আত্মিক আকৰ্ষণে সন্তানসকলক আকৰ্ষিত কৰিলে। আৰু মনৰ সেৱাৰ ফলস্বৰূপে এতিয়াও দেখি আছা যে সেই আত্মাসকলেই এতিয়াও আধাৰ হয়। ড্ৰামা অনুসৰি এয়া পিতাৰ মনৰ আকৰ্ষণৰ প্ৰমাণ, যিটো কিমান পৰিপক্ক হয়। তেন্তে অন্ততো এতিয়া পিতাৰ লগত তোমালোকৰ মনৰ আকৰ্ষণ আত্মিক আকৰ্ষণেৰে যিসকলে আত্মা আহিব, তেওঁলোকে সময় অনুসৰি কম সময়ত কম পৰিশ্ৰমেৰে আৰু ব্ৰাহ্মণ পৰিয়াল বৃদ্ধি কৰাৰ নিমিত্ত হ'ব। সেয়েহে প্ৰথমৰ ৰং অন্ততো দেখা যাব। যিদৰে আদিতো পিতা ব্ৰহ্মাক সাধাৰণ ৰূপত নেদেখি শ্ৰীকৃষ্ণৰ ৰূপত অনুভৱ কৰিছিল, সাক্ষাৎকাৰ বেলেগ বস্তু, কিন্তু সাক্ষাৎ স্বৰূপত শ্ৰীকৃষ্ণকেই দেখিছিল, খাইছিল, খাই বৈ চলিছিল। এনেকুৱা হয় নহয়? তেন্তে স্থাপনাৰ এক পিতাই কৰিলে। অন্তত তোমালোক সন্তানসকলো আত্মাসকলৰ আগত সাক্ষাৎ দেৱী দেৱতা ৰূপত দৃষ্টিগোচৰ হ'ব। তেওঁলোকে নাভাবেই যে এয়া কোনো সাধাৰণ লোক। সেয়াই পূজ্যবোধৰ প্ৰভাৱ অনুভৱ কৰিব। তেতিয়া পিতাৰ লগতে তোমালোক সকলোৰে প্ৰত্যক্ষতাৰ আঁৰ কাপোৰো মুকলি হ'ব। এতিয়া অকলে পিতাই কৰিব নালাগে, সন্তানসকলৰ সৈতে প্ৰত্যক্ষ হ'ব। যিদৰে স্থাপনাত ব্ৰহ্মাৰ লগত বিশেষ ব্ৰাহ্মণসকলো স্থাপনাৰ নিমিত্ত হ'ল, সেইদৰে সমাপ্তিৰ সময়তো পিতাৰ লগত অন্যান্য সন্তানসকলো দেৱৰূপত সাক্ষাৎকাৰ অনুভৱ হ'ব। ইয়াৰ বাবে এয়াই আজি শুনালো। এতিয়াৰ পৰা প্ৰালব্ধ স্বৰূপত স্থিত হৈ থকা, সৰু সৰু কথাবোৰ এৰি দিয়া, এতিয়া উচ্চলৈ যোৱা, বিশেষ প্ৰালব্ধ স্বৰূপৰ সাক্ষাৎকাৰ নিজেও কৰা আৰু আনকো কৰোৱা। বুজিলা? এতিয়া সকলোৱে নিজৰ অনাদি স্বৰূপত এক ছেকেণ্ডত স্থিত হ'ব পাৰানে? কিয়নো অন্তত এক ছেকেণ্ডৰ হুইচেল বাজিব। গতিকে এতিয়াৰ পৰা অভ্যাস কৰা, কেৱল স্থিৰ হৈ যোৱা। বাৰু, চাৰিওফালৰ সকলো সন্তানক সদায় ভাগ্যৰেখা সক্ৰিয় ৰূপত স্মৃতিত ৰাখোতা আত্মাসকলক সদায় নিজক সংগমযোগী সৰ্বপ্ৰাপ্তি স্বৰূপ প্ৰালব্ধৰ অনুভৱ কৰোতা সদায় মাষ্টাৰ দাতা হোৱা মহা সহযোগী আত্মাসকলক সদায় মনৰ সেৱাৰ দ্বাৰা বিশ্বৰ আত্মাসকলৰ কল্যাণকাৰী আত্মাসকলৰ প্ৰতি বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু নমস্কাৰ। বৰদান: কৰ্মযোগৰ স্থিতিৰ দ্বাৰা কৰ্মভোগৰ ওপৰত বিজয়প্ৰাপ্ত কৰোতা বিজয়ী ৰত্ন হোৱা। কৰ্মযোগৰ স্থিতিৰ দ্বাৰা কৰ্মভোগৰ ওপৰত বিজয়প্ৰাপ্ত কৰোতা বিজয়ী ৰত্ন হোৱা। কৰ্মযোগী হ'লে শৰীৰৰ যিকোনো কৰ্মভোগ ভোগাৰ অনুভৱ নকৰা। মনত কিবা ৰোগ থাকিলে তেতিয়া ৰোগী বুলি কোৱা হ'ব। যদি মন নিৰোগী হয় তেন্তে সদায় স্বাস্থ্যৱান। কেৱল সৰ্পৰ বিচনাত বিষ্ণুৰ সমান জ্ঞান স্মৰণ কৰি হৰ্ষিত মন হ'ব মনন শক্তিৰ দ্বাৰা আৰুহে অধিক সাগৰৰ তলিলৈ যোৱাৰ সুযোগ পোৱা যায়। এনেকুৱা কৰ্মযোগীহে কৰ্মভোগৰ ওপৰত বিজয়প্ৰাপ্ত কৰি বিজয়ী ৰত্ন হয়। শ্লোগান: সাহসক সংগী কৰি লোৱা, তেতিয়া প্ৰতিটো কৰ্মত সফলতা পাই থাকিবা। সাহসক সংগী কৰি লোৱা, তেতিয়া প্ৰতিটো কৰ্মত সফলতা পাই থাকিবা।
ওম শান্তি।